এডভাৰ্টাইজমেণ্ট দি দিছে, আপোনালোকে চাব পাৰে নটিফিকেশ্যনটো। ইয়াত কি কৈছে, টোটাল পোষ্ট আছে কিমান, ইয়াত দেখিব পাৰে আপোনালোকৰ কি আছে, ইয়াত 1000 কি আছে 52টা পোষ্ট আছে, 52টা পোষ্ট আছে, 1052টা পোষ্ট সেইটোত আছে। ইউবিত আছে আৰু এবিত পোষ্ট আছে, 663টা পোষ্ট আছে, এবিত আছে। আৰু আপোনাৰ লগত ইয়াত 3 নম্বৰ দেখিব পাৰে, 3 নম্বৰটো কি আছে, ইয়াত অপশ্যন মানে ইয়াত দিয়া আছে, মানে 16 তাৰিখৰ পৰা কি আছে আৰম্ভ হ'ব, এই মাহৰ 16 তাৰিখৰ পৰা আৰম্ভ হ'ব ডিচেম্বৰ মাহৰ, আৰু শেষ হ'ব জানুৱাৰী মাহৰ 16 তাৰিখত 2026, সেইটো এপ্লাই ডেটটো শেষ হৈ যাব। আৰু আপোনালোকে দেখিব পাৰে ইয়াত এপ্লিকেশ্যন ফিজ নালাগে। আপোনালোকে 4 নম্বৰটো দেখিব পাৰে, 4 নম্বৰ অপশ্যনটোত ইয়াত দিয়েই আছে, ভেকেঞ্চি ফৰ কনষ্টেবল ইউবি ইন আছাম পুলিচত দিয়া আছে 1052টা, আৰু ভেকেঞ্চি ফৰ কনষ্টেবল এবিত ইন আছাম পুলিচ আছে 663টা। আৰু ইয়াত ৰিজাৰ্ভেশ্যন বা কোৱাটা আছে, ইয়াত OBC MOBC কি আছে 27% আছে, ইউবিত আছে আৰু এবিত আছে 27%। আপোনালোকে সেইটো চাব পাৰে, নটিফিকেশ্যন ফুল নটিফিকেশ্যন ইয়াত দিয়া আছে, মই স্ক্ৰল কৰি আছোঁ। আৰু ইয়াত দেখিব পাৰে, ৰ'ব, আপোনালোকে ইলিজিবল ক্ৰাইটেৰিয়া কি আছে, আসামৰ হ'ব লাগিব, ইণ্ডিয়া অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসামৰ হ'ব লাগিব হা, ইয়াত উল্লেখ মানে আছে দি আছে। আৰু এজ যিটো লিমিটেড মানে বয়সৰ সীমা ঠিক আছে, যদি জেনাৰেল হয় 18 পৰা 25 বছৰ, ইয়াত কি আছে 1/1/2026 কি আছে ইয়াত দিয়া আছে। আৰু এটা আছে কি, ইয়াত আছে 1/1 কি আছে 2001, আৰু কি আছে এণ্ড নট লেটাৰ দেন 1/1/2008, ইয়াৰ ভিতৰতে হ'ব লাগিব, মানে 18 পৰা 25 বছৰ অনলি জেনাৰেলৰ কাৰণে। ST SCৰ কাৰণে কি আছে 5 বছৰ ৰিলেকশ্যন আছে। আৰু আপোনালোকে চাব পাৰে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যদি আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে চাব পাৰে, সেইটো কি আছে কনষ্টেবল ইউবিৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, HS পাছ হ'ব লাগিব। আৰু কনষ্টেবল এবিত সেইটো কি আছে HSLC, অৰ্থাৎ কি আছে ক্লাছ 10 যদি পাছ কৰা আছে আপোনালোকে এপ্লাই কৰিব পাৰিব এবিত, বহুত কম পোষ্ট আছে এবিত, তো একো নহয়। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ডটো কি আছে আপোনালোকে দেখিব পাৰে, হাইট ইমান লাগে, হাইটটো আছে কি আছে মেলৰ কাৰণে আছে 162.5 চেণ্টিমিটাৰ, ফিমেলৰ কাৰণে কি আছে 154 চেণ্টিমিটাৰ আছে। আৰু STৰ কাৰণে আপোনালোকে দেখি লওক ইয়াত। আৰু চেষ্টটো মানে আছে, জেনেৰেল আছে কি আছে 80 চেণ্টিমিটাৰ, আপোনালোকে দেখিব পাৰে। আৰু মেডিকেল ষ্টেণ্ডাৰ্ডটো আপোনাৰ জানেই, ৰ'ব দেখি আছোঁ কি আছে ইয়াত, সকলোবিলাক দিয়া আছে। আৰু ইয়াতে ফিজিকেল কি আছে, ফিজিকেলটো মানে ক'ত কিমান মাৰ্ক আছে, ৰাণত আছে 20 মাৰ্ক, আৰু মানে কিমান মিনিটৰ ভিতৰত গ'লে কিমান মাৰ্ক পাব ইয়াত দিয়া আছে, আপোনালোকে চাই ল'ব। লং জাম্প আছে 20 মাৰ্ক আছে লং জাম্পত, আৰু চিন আপত আছে 20 মাৰ্ক আছে, 20 মাৰ্ক আছে, ইয়াত সকলোবিলাক দিয়া আছে, মানে কিমান মিনিটত কিমান মাৰিলে হৈ যাব। আৰু ফেমিলৰ কাৰণে কি আছে 20 মিনিট আছে, ফেমিলৰ কাৰণে লং জাম্পো 20 মাৰ্ক আছে ইয়াত, আৰু দেখিব পাৰে। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব মানে ষ্টিপ, তাৰপিছত প্ৰি টেষ্ট হ'ব আগত, তাৰপিছত কি হ'ব ৰাইটিং টেষ্ট, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত অ'ৰাল হ'ব বা ভাইভাত 5 মাৰ্ক আছে, দিব পাৰে আপোনালোকে। ফাইনেল মেৰিট লিষ্টটো দেখিব পাৰে, ফাইনেল মেৰিট লিষ্ট কেনেকৈ আহিব। ফিজিকেল ষ্টেণ্ডাৰ্ড প্ৰথমত কি হ'ব, ইয়াত মানে ফিজিকেল মানে ইউবিত মেল আৰু ফিমেলৰ কাৰণে ফিজিকেল টেষ্ট হ'ব, তাৰপিছত ৰাইটিং টেষ্ট, অ'ৰাল আৰু ভাইভা হ'ব, একাডেমিক হ'ব তাৰপিছতটো। আৰু কনষ্টেবল এবিৰ কাৰণে কি আছে, আপোনালোকে যদি যিমান পাৰে সোনকালে কি আছে এপ্লাইটো কৰি ল'ব, টাইম আৰু বেছি নাই, টাইম 16 তাৰিখৰ পৰা কি আছে আৰম্ভ হ'ব। আৰু লাষ্ট ডেটটো আছে কি আছে, লাষ্ট ডেট 16 তাৰিখ 2026 কি আছে জানুৱাৰী মাহৰ 1 তাৰিখত শেষ হৈ যাব। বহুত আপোনালোকৰ ভাল খবৰ সেইটো। নমস্কাৰ, আপোনালোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ এটা ভাল খবৰটো হৈছে কি, আপোনালোকে আছে অসম পুলিচৰ ফাইনেলি কি আছে অসম পুলিচৰ ফাইনেলি কি আছে ভেকেঞ্চি ওলাই গ'ল, নটিফিকেশ্যন আহি গ'ল। আপোনালোকে চাব পাৰে, মোৰ ভিডিঅ'টো মানে ডিছক্ৰিপশ্যন মই দি দিম আপোনালোকৰ মানে নটিচটো। আৰু এটা ভাল খবৰ কি আছে, অসম পুলিচৰ কি আছে বেছি মানে একেবাৰে কম পোষ্ট আহিছে, বেছি পোষ্ট অহা নাই।
এবিতে আহিছে কি আছে, এবিতে আহিছে 663টা, আৰু কি আছে ইউবিতে আহিছে কিমান, ইউবিতে আহিছে 1052টা আহিছে। আৰু আপোনালোকৰ বাবে সেইটো বেয়া খবৰ নহয়, ভাল খবৰ হয়, আপোনালোকক আৰু ভেকেঞ্চি দিব। আসাম কামাণ্ডো আৰু SI সকলোবিলাক দিব। আৰু 2 দিনৰ পিছতে দিব। আমাৰ CM মামে ঘোষণা কৰি দিছে, আপোনালোকে এতিয়াৰ পৰা কি আছে ৰান ষ্টাৰ্ট কৰিব পাৰে। আৰু আপোনালোকে ভাবি আছে কি আছে গ্ৰেড 3 গ্ৰেড 4 আৰু হেল্থ ডিপাৰ্টমেণ্টৰ DME সেইবিলাকো দিব। আৰু কি আছে বেছি দিন নাই, ডিচেম্বৰ মাহতে সকলোবিলাক কি আছে বিজ্ঞাপন ওলাই যাব, এডভাৰটাইজমেণ্ট ওলাই যাব। আমাৰ CM মামে ঘোষণা কৰিছে। সেইটো মই ভিডিঅ' ক্লিপটো ইয়াত দিয়া নাই, পিছৰ এটা ভিডিঅ'ত মই ভিডিঅ' ক্লিপ দিম আৰু দিছোঁ। ইয়াৰ আগৰ ভিডিঅ' আপোনালোকে চাব। আপোনালোকক যদি সহায় কৰিব পাৰিছোঁ তেনেহ'লে আপোনালোকে এটা ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। মোৰ যিটো এক্সপিৰিয়েঞ্চ, মই ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো কি আছে বনাই আছোঁ। আৰু আপোনালোকক কি আছে ভাল হ'ব, মই কি আছে ইনফৰমেশ্যন দি থাকিম আপোনালোকৰ সুবিধাৰ কাৰণে। আৰু এটা কথাটো হ'ল যে মামাই কি আছে আসাম পুলিচৰ কাৰণেই নহয়, আৰু কি আছে বেলেগ পোষ্টৰ কাৰণে দিব। কি আছে আৰু টেটো পাতিব। আমাৰ কি আছে ৰণোজ পেগু যিটো শিক্ষামন্ত্ৰী হয় তেওঁ কৈছে। আৰু কি আছে আৰু বহুত পোষ্ট ওলাই যাব, ডিচেম্বৰ মাহতে ওলাই যাব ভেকেঞ্চি। আপোনালোকৰ যদি ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু পিছত আৰু কেইটামান ভিডিঅ' মই বনাই দিম, আপডেট দি থাকিম। আপোনালোকে কি আছে মোৰ লগত থাকিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব।